হাই ফ্ৰেণ্ড, আজি মই আনবক্সিং কৰিব যাই আছোঁ বাচন থোৱা ৰেক। এইটো বাচনটো ধুই কিনে এইটো ৰেকটো থ'ব পাৰি। এই ৰেকটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এই ৰেকটো এটা বহুত দিন 2 বছৰমান আগতে এটা অৰ্ডাৰ দিছিলোঁ। এইটো এতিয়া বেয়া হৈছে, 2 বছৰ 3 বছৰ হৈছে। এতিয়া মই এইটো নতুনকৈ দিছোঁ আকৌ। দাম বেছি পোৱা নাই, 189 এনেকৈ পড়ছে, কিন্তু বঢ়িয়া আৰু ৰেকটো বেয়া নহয়। এইটিগিলাও আহিছে আনবক্সিং কৰিব। ৰ ফাইল ল'ব দিয়া। পিংক কালাৰ দিছিলোঁ অৰ্ডাৰটো, আগতো পিংক কালাৰে আছিল, এইটো ডাৰ্ক পিংক হৈছে, আগতো লাইট পিংক আছিল। খুলিছোঁ খুলিছোঁ, ওলোৱা টানি কিনে ওলোৱাচোন। বাহ, এইটো ৰেকটো, এইটো ডাৰ্ক পিংক। এইটো এনেকৈ দিয়ে, ইয়াৰ ওপৰত থ'ব লাগে। এইটো একো নহয়, দাঁত পাগলা। এইটো এনেকৈ দিয়ে আৰু এইটো চামুচ থোৱাকৈ এইটো চাইজ দিলে হ'ল। আমাকে তো আগে আমি আনবক্সিংটো কৰি লওঁ ভালকৈ। ৰ'বা, এইটো প্ৰাইচটো পড়ছে এইটো কিমান মান, 186 প্ৰাইচ পড়ছে। কালাৰটো আগৰটো আছিল লাইট পিংক আছিল, এইবাৰ ডাৰ্ক পিংক হৈছে। ভাল আছে না? বেয়া নহয় বস্তু, কালাৰটো আৰু সেই হৈ যায় আৰু। আগৰটো কিনা 3 বছৰমান হ'ল, 3 years মান গ'ল। এইটো আৰু এইটো প্লাষ্টিকটো পাতল, আগৰ প্লাষ্টিকটো অলপ হেভি আছে। একো নাই, মানে বাচন থৈ আপুনি ইয়াত থ'ব, পানীটো নিগৰি ওলাই যাব। ভিতৰত একো নাই আৰু খালী বাকচ। হাতী পিংক নামটো কি? হাতী পিংক। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰিব। থেংক ইউ।